ভাল হৈছে ভাল চাউলে হয় সেইখন ৰুচি চাউল চাহ টানি এইপিনে দিয়াচোন কেইজনী হয় 5 জনী ভিডিঅ' ওলাই মোক লগাই কিনে ন হাই ৰাইজসকল সকলোকে নমস্কাৰ মই আজি মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আৰু মই আপোনালোকৰ এটি ৰেচিপি লৈ আহিছোঁ মই আজি কি ৰেচিপি বনাম তাকে দেখুৱাম মানে মই ফাৰ্ষ্ট টাইম বনাম মই যিটো বস্তু ক'ৰবাত নহয় ক'ৰবাত খাই ভাল লাগে সেইটো মই নিজে আহি ঘৰত এবাৰ বনাবলৈ চেষ্টা কৰোঁ আৰু এটা কাৰণ আছে আজি আমি যিহেতু গোটৰ মানুহ আত্মসহায়ক গোটত আছোঁ আমাৰ মানে ৰাস্তাতে পতা হৈছিলে এতিয়া বৰষুণ বতৰৰ কাৰণে প্ৰত্যেকৰ ঘৰে ঘৰে পাতিবলৈ লোৱা হৈছে আজি আমাৰ ঘৰত পাল আছে আৰু আমাৰ গোটৰ মানুহখিনিক মই আজি সেই ৰেচিপিটো খুৱাম মানে ৰেচিপিটো হ'ল কি ৰুচি এইটো ৰুচি পেকেট ৰুচি ৰাইচ এইটো হ'ল ৰুচি পেকেট মই ৰুচি বনাই খুৱাম মানে আজি মোৰ ৰুচি ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে জনাব আৰু যিসকলে জানে বা এই ৰুচি খাই পাইছে সিহঁতে জানিব কেনেকৈ বনাব লাগে কিবা যদি ভুল হৈছে কমেণ্টত জনাব আৰু যিসকলে নাই দেখা বা খাই পোৱা নাই কেনেকৈ বনাব লাগে শেষলৈকে চাব মই যিটো জানো সেইটোৱে দেখুৱাব লৈছোঁ লগত কি লাগিব তাকো কৈছোঁ এইটো ঘি আৰু এইফালে খিচমিচ ইলাচি আৰু হ'ল এইটো কাজু বাদাম পেকেট এইখিনি মই সকলোখিনি একেখন দোকানৰ পৰা আনি লৈছোঁ এতিয়া কেনেকৈ বনাই চাই থাকিব মই বনাম আপোনালোকে চাব শেষলৈকে পলম নকৰোঁ আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া মই চৌখন পাতিলোঁ ইয়াত গাখীৰবোৰ দিলোঁ 1 লিটাৰ দিছোঁ গাখীৰ মানে এপোৱামান লৈছোঁ চাউলটো মানে ৰুচি আৰু 1 কাপ চেনি দিছোঁ চেনিটো বেছি মিঠা হ'লেও ভাল নালাগে ইমান কম হ'লেও ভাল নালাগে আৰু দেখিলে এইবিলাক খিচমিচ কাজু বাদাম আৰু ইলাচি এইবিলাক মই দিলোঁ আৰু তেজপাত কেইখনমান দিছোঁ লগত দি মেলি মই অকণমান উতলাম মানে ভালকৈ উতলাব লাগিব গাখীৰখিনি উতলিব চেনি তেনি ঘোল খুৱাই লৈছোঁ তাতে তাৰপাছতে আহি গ'ল পেলাই মই এতিয়া কেৰাহী পাতিলোঁ কেৰাহীখন পাতিলোঁ এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছতে মই এই যে দেখিছে ঘিটো তাৰে দি দিছোঁ আধাখিনি দিম মানে কম যেতিয়া মই কমকৈ বনাইছোঁ কমকৈ দিব লাগিব মানে ইমানে দিগদাৰ হৈছে মোৰ লাইট এখন হাতৰ লাইট লৈ এখন হাতৰ কামবোৰ কৰি আছোঁ মানে যেতিয়া ভিডিঅ'টো আন্ধা মুন্ধা হ'লে ভাল নালাগে ঘিখিনি পকাই মানে ধুনীয়াকৈ পকি ল'ব দিম ঘি পকি গ'ল আৰু এতিয়া মই দি দিলোঁ দিয়াৰ পিছত ধুনীয়াকৈ লৰাই মানে এইটো পূৰা ব্ৰাউন কালাৰ মানে এইটো কি মাখন ৰঙৰ হৈ যাব চাউলটো এনেও মাখন ৰঙৰে হয় বাৰু আৰু ধুনীয়াকৈ ভাজি ল'ম মই এতিয়া ঘিখিনিতে ভাজি আছোঁ চব লাহেকৈ কালাৰটো সলনি হৈছে দেখিছে মানে কালাৰটো সঁচাকৈ বহুত এনেকৈ ঘিউ ধানৰ নিচিনা কালাৰটো হৈ যাব হৈ আছে এতিয়া অকণমান টাইম লাগিছে বাৰু লাহেকৈ ৰেডি হৈছে চাওক মই লাইটটো ওচৰৰ পৰা নি দেখুৱাই দিছোঁ এটা দুটা আছে কালাৰটো ব্ৰাউন হ'বলৈ পূৰা ব্ৰাউন কালাৰ হ'ব লাগিব মানে ৰেডি হৈ গৈছে আৰু এতিয়া ৰেডি হোৱা ৰুচিখিনি মই এতিয়া উতলাই লোৱা গাখীৰ চেনি দি মানে উতলাই লৈছিলোঁ যে তাতে ঢালি দিলোঁ আৰু এতিয়া মই গেছটো বঢ়াই দিছোঁ ধুনীয়াকৈ উতলিব ধৰিছে চাওকচোন মানে আপুনি যদি বনাব বিচাৰে বা কোনোবাই বনাই উতলি থাকোঁতে হিলাই থাকিব লাগিব কাৰণ তলত লাগি ধৰে বস্তুটো আঠাৰ নিচিনা হয় এয়া উতলি আছে আৰু বহুত দেৰি সিজাব লাগিব মানে বহুত টাইম উতলাব লাগিব
বহুত টাইম উতলোৱাৰ পিছত এতিয়া চাওক কালাৰটো মানে এইখিনি কি হ'ল, মোৰ গাখীৰ মই লোকেল গাখীৰ দিছিলোঁ, গাখীৰ অকণমান কম হ'ল। যদি আপোনালোকে বনাই অকণমান বেছিকৈ ল'ব। এয়া হ'ল মোৰ ৰুচি।